আমি বহুদিনৰ পৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আলোচনা কৰি আহিছিলোঁ অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি 6 নম্বৰ দফাত জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মাৰ এটা ৰিকমেণ্ডেশ্যন আছিল যে সত্ৰসমূহৰ প্ৰিজাৰ্ভেশ্যন আৰু ডেভেলপমেণ্টৰ কাৰণে এখন সত্ৰ আয়োগ গঠন কৰিব লাগে। এই সত্ৰ আয়োগখনৰ সম্পৰ্কত আজি কেবিনেটে আলোচনা কৰে আৰু ৰাজ্য চৰকাৰে আগন্তুক বিধানসভাৰ অধিৱেশনত সত্ৰ আয়োগ নিৰ্মাণৰ বাবে বা সত্ৰ আয়োগ গঠন কৰাৰ বাবে বিল উত্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই সত্ৰ আয়োগৰ অধ্যক্ষ হ'ব এজন হাইকোৰ্টৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ। এই সত্ৰ আয়োগত এজন ৰিটায়াৰ্ড গভৰ্ণমেণ্ট এমপ্লয়ী থাকিব এট দ্য লেভেল অফ ছেক্ৰেটাৰী, যোনে ৰাজহ আইন সম্পৰ্কে তেওঁৰ যথেষ্ট জ্ঞান আছে। দ্বিতীয়তে সত্ৰসমূহৰ পৰা 2জন সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক চৰকাৰে মনোনীত কৰিব। এই আয়োগখনৰ দায়িত্বৰ ভিতৰত থাকিব যে ডিষ্ট্ৰিক্ট কমিশ্যনাৰে বা ডিচি সকলে সত্ৰৰ ওপৰত দিয়া মাটি বাৰীৰ ওপৰত দিয়া যিকোনো ৰায়ক এই আয়োগৰ ওচৰত এপিল কৰিব পাৰিব। দ্বিতীয়তে এই সত্ৰ আয়োগখনে মাটি বাৰীৰ সম্পৰ্কত যদি ডেপুটি কমিশ্যনাৰে ব্যৱস্থা নলয়, এই সত্ৰ আয়োগখনে নিজাকৈ তদন্ত কৰি তেওঁলোকে ব্যৱস্থা ল'বলৈ ডিচি আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ দিব পাৰিব, বিশেষকৈ এনক্ৰ'চমেণ্টৰ ক্ষেত্ৰত। দ্বিতীয়তে এই সত্ৰ আয়োগখনৰ এটা পুঁজি থাকিব যাৰ দ্বাৰা হেৰিটেজ সত্ৰসমূহৰ মেইনটেনেন্সৰ দিশটো এই সত্ৰ আয়োগখনে চকু দিব। আৰু এই সত্ৰ আয়োগখনে হাইকোৰ্ট আৰু ডিচিৰ মাজত এটা যদি কোনোবা ব্যক্তিয়ে ভাবে যে মই ৰায়তী আছিলোঁ, মই সত্ৰৰ মাটি পাব লাগে, আগতে দেৱানী আদালতসমূহত গৈ সত্ৰসমূহৰ বিপক্ষে তেওঁলোকে কিছুমান জাজমেণ্ট লৈ আহে। এতিয়া সত্ৰ আয়োগৰ ওচৰতহে তেওঁলোকে